আজি এছিয়া মহাদেশৰ এখন বিখ্যাত বিশ্ববিদ্যালয় আৰু যিখন বিশ্ববিদ্যালয়ে QS ৰেংকিঙত সদায় শীৰ্ষস্থান লাভ কৰি আহিছে আৰু দক্ষিণ কোৰিয়াৰ প্ৰথমখন বিশ্ববিদ্যালয় যিখনে সদায় QS ৰেংকিঙত স্থান লাভ কৰে সেইখন বিশ্ববিদ্যালয় ইয়ংচাই বিশ্ববিদ্যালয়খন দেখুৱাব বিচাৰিছোঁ। এয়া আমি ইয়ংচাই বিশ্ববিদ্যালয়ৰ সন্মুখত আছোঁ। এইখন বিশ্ববিদ্যালয় যিখন বিশ্ববিদ্যালয় সদায় QS ৰেংকিঙত এক সুন্দৰ স্থান লাভ কৰি বিশ্ববাসীক চমক দেখুৱাবলৈ সক্ষম হৈছে। এয়া ইয়ংচাই বিশ্ববিদ্যালয়। ইয়ংচাই বিশ্ববিদ্যালয়ৰ সন্মুখত আমি আহি উপস্থিত হৈছোঁ। এছিয়া মহাদেশৰ এখন অতি প্ৰভাৱশালী জনপ্ৰিয় বিখ্যাত বিশ্ববিদ্যালয়। 1885 চনৰ এখন বিশ্ববিদ্যালয়, এখন পৃথিৱী বিখ্যাত বিশ্ববিদ্যালয়। আজি বিশ্ববিদ্যালয়খনৰ চৌহদ সম্পূৰ্ণ বৰফেৰে ভৰি আছে। গোটেই বিশ্ববিদ্যালয়ৰ চৌহদ শুভ্ৰ বৰফেৰে ভৰি আছে। বিভিন্ন ভৱন, বিভিন্ন গছ-গছনি, চৌহদ সকলো এয়া কেৱল বৰফ আৰু বৰফ। ইয়ংচাই বিশ্ববিদ্যালয়ৰ সন্মুখৰ আমি দেখোঁ এই ছুটিৰ সময় হৈছে। ছাত্ৰ ছাত্ৰীবিলাক উভতিছে। পৃথিৱী বিখ্যাত ইয়ংচাই বিশ্ববিদ্যালয়, দক্ষিণ কোৰিয়াৰ ছিউলত থকা ইয়ংচাই বিশ্ববিদ্যালয়। এয়া ইয়ংচাই বিশ্ববিদ্যালয়ৰ চৌহদ, এক শুভ্ৰ পৰিৱেশ। বিশ্ববিদ্যালয়ৰ চৌহদত কেৱল বৰফ আৰু বৰফ। প্ৰায় 38,000 ছাত্ৰ ছাত্ৰীয়ে ভৰি থকা এই বিশ্ববিদ্যালয়খনত আছে 4টাকৈ চৌহদ আৰু এই চৌহদসমূহত গৱেষণাকে ধৰি আণ্ডাৰ গ্ৰেজুৱেট, গ্ৰেজুৱেট সকলো ধৰণৰ শিক্ষাদান কৰা হয়। আৰু আজি বৰফৰ মাজত এই বিশ্ববিদ্যালয়ৰ চৌহদ আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ মাজতে নিয়মীয়া শিক্ষা গ্ৰহণ কৰি আছে। বৰফৰ মাজত বিশ্ববিদ্যালয়ৰ বাট পথ আৰু তাৰ মাজেৰে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী ঘৰমুৱা হৈছে। এতিয়া বিয়লি ছুটিৰ সময়। পৃথিৱীৰ বিভিন্ন দেশৰ ছাত্ৰ ছাত্ৰীয়ে ভৰি থকা এই বিশ্ববিদ্যালয়খনত আছে 81টাৰো অধিক গুৰুত্বপূৰ্ণ বিভাগ আৰু 30টা বিভাগ আছে মাল্টিডিচিপ্লিনাৰী হিচাপে আৰু 26টা বিভাগ আছে যুটীয়া বিভাগ হিচাপে। পৃথিৱীৰ বিভিন্ন দেশৰ ছাত্ৰ ছাত্ৰীয়ে আহি ইয়াত নামভৰ্তি কৰে আৰু এখন জনপ্ৰিয় বিশ্ববিদ্যালয় হিচাপে এই বিশ্ববিদ্যালয়কে প্ৰত্যেক বছৰে QS ৰেংকিঙত সৰ্বাধিক শীৰ্ষতম স্থান লাভ। এয়া ইয়ংচাই বিশ্ববিদ্যালয় সন্মুখত কলা, বিজ্ঞান, চিকিৎসাকে ধৰি সকলো বিভাগক সামৰি লৈ এই বিশ্ববিদ্যালয়খনে আজি 1885 চনৰ পৰা শিক্ষাদান কৰি আহিছে আৰু পৃথিৱীৰ বিভিন্ন দেশৰ পৰা এই বিশ্ববিদ্যালয়খনৰ শিক্ষা ল'বলৈ ছাত্ৰ ছাত্ৰীৰ সোঁত বয়। আৰু আজি দেখুৱাব বিচাৰিছোঁ এই বিশ্ববিদ্যালয়খনৰ বিভিন্ন পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত আমি দেখুৱাব বিচাৰিছোঁ এক বৰফৰ পৰিৱেশ। এইখন যিখন বিশ্ববিদ্যালয় এছিয়া মহাদেশৰ ভিতৰত সদায় QS ৰেংকিঙত স্থান লাভ কৰি আহিছে আৰু 1885 চনতে প্ৰতিষ্ঠা হোৱা এই বিশ্ববিদ্যালয়খন সাম্প্ৰতিক সময়ৰ এখন বহুল চৰ্চিত বিশ্ববিদ্যালয় আৰু এই বিশ্ববিদ্যালয়খনৰ সন্মুখত আমি আছোঁ আৰু এই বিশ্ববিদ্যালয়খন আজি বৰফেৰে ঢাক খাই আছে। চৌহদটো বিশ্ববিদ্যালয়খনৰ চৌহদ সম্পূৰ্ণ বৰফেৰে ঢাক খাই থাকিলেও পাঠদানৰ কোনো ক্ষতি হোৱা নাই। নিয়মীয়াকৈ পাঠদান হৈ আছে, চলি আছে। দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত অৱস্থিত এই বিশ্ববিদ্যালয়খনৰ নিয়মীয়া পাঠদান চলি আছে। বৰফৰ নান্দনিক পৰিৱেশৰ মাজত